My dear students, today I am going to discuss about the uses of present continuous tense. I hope you are all well. Here we discuss about the definition, formation, rules, and making sentence of present continuous tense. Watch and hear the video attentively, and I hope you will be able to understand the whole parts of this video. Present tense or দ্বিতীয় বাক্য হল প্রেজেন্ট কন্টিনিউয়াস টেন্স। আমি প্ৰথমে জানিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাক বোলে। আগৰ পাঠত আমি নিশ্চয় গম পাইছোঁ যে প্ৰেজেন্ট ইনডিফিনিট টেন্স কাক বোলে, ইয়াৰ গঠন আৰু ইয়াৰ উদাহৰণ। যি বাক্যই বৰ্তমান কালত কোনো এটা কাম চলি থকা নাইবা কৰি থকা অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয়। অৰ্থাৎ যি বাক্যই বৰ্তমান কালত কোনো এটা কাম কৰি আছে নাইবা চলি আছে। এটা এক্সাম্পল ধৰা, হি ইট ৰাইচ, তেওঁ ভাত খায়। এতিয়া যদি আমি কওঁ হি ইজ ইটিং ৰাইচ, তেওঁ ভাত খাই আছে, তেন্তে তেওঁ ভাত খাই কামটো অনিৰ্দিষ্ট বুজাইছে। তেওঁ ভাত খাই আছে কামটো চলি থকা অৰ্থ প্ৰকাশ কৰিছে। এইটো হ'ল আমাৰ কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা গঠন কৰিবলৈ হ'লে আমাৰ ছাবজেক্ট প্লাছ ভি ভাৰ্বৰ এম ইজ আৰ প্লাছ মেইন ভাৰ্ব অনৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট বা এক্সটেনশ্যন। গতিকে আমি জানিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা শুদ্ধকৈ লিখিবলৈ হ'লে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এই গঠনটোৰ মতে আমাৰ সজাব লাগিব। সেইবাবে আমাৰ সদায় মনত ৰাখিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা গঠন কৰিবলৈ হ'লে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ ভাৰ্বনৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট বা এক্সটেনশ্যন লাগিব। এই গঠনত বাক্য সজা থাকিলে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম। এতিয়া আহা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য ব্যৱহাৰ সম্পৰ্কে। প্ৰেজেন্ট টেন্সৰ বাক্যৰ ধৰাত কেইটামান আমাৰ নিয়ম আছে আৰু সেই নিয়মবিলাক অনুসৰণ কৰি চলিলেহে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ শুদ্ধকৈ লিখিব পাৰিম। ইয়াৰ উপৰিও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য কিছুমান ক্ষেত্ৰত ভিন ভিন ধৰণে ব্যৱহাৰ কৰা হয়। সেই বিষয়ে আমি তলত কেইটামান নিয়ম জানো আহা। নম্বৰ 1, যদি কোনো এটা বাক্যত নাও, চুন, ভেৰি চুন, হাৰিয়াপ আদি থাকে তেন্তে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। নাও মানে এতিয়া, চুন মানে সোনকালে, ভেৰি চুন মানে কি বৰ সোনকালে, হাৰিয়াপ খৰকৈ। আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত চুন, ভেৰি চুন পাইছিলোঁ। প্ৰেজেন্ট ইনডিফিনিট টেন্সতো ব্যৱহাৰ কৰা হয়, এইটো আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতো ব্যৱহাৰ কৰা হয়। তেন্তে আমাৰ জানিব লাগিব যে প্ৰেজেন্ট যদি কোনো এটা বাক্যত এইকেইটা এডভাৰ্ব থাকে তেন্তে সেই বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিম। এতিয়া এই নিয়ম অনুসৰি আমি কেইটামান উদাহৰণ চাওঁ। দেখা নম্বৰ 1, আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ বাক্য আহিব, আমি কেনেকৈ শুদ্ধ কৰিম। হি ৰাইট এ লেটাৰ নাও, যে ইয়াৰ কন্টিনিউয়াস টেন্সৰ অসমীয়া অৰ্থ হ'ব যে তেওঁ এতিয়া এখন চিঠি লিখি আছে। গতিকে তেওঁ এতিয়া এখন চিঠি লিখি আছে আমি অসমীয়া জানিলোঁ। ইয়াৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ইংৰাজী বাক্যৰ গঠনটো আমাৰ জানিব লাগিব আৰু সেই গঠন অনুসৰি বাক্যটো সজাব লাগিব। যিহেতু ইতিমধ্যে আমি পাইছোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন সম্পৰ্কে, গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন সম্পৰ্কে আমি জানো। দেখা হি ইজ, হিৰ লগত ইজ বহে। হি ইজ ৰাইটিং, মেইন ভাৰ্বৰ অনৰ লগত আইএনজি যোগ হৈছে, বাক্যখিনি একেই থাকিব। তেন্তে কি হ'ল, ছাবজেক্ট এম ইজ আৰ, মেইন ভাৰ্বৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট বা এক্সটেনশ্যন। গতিকে যদি আমি এই গঠনত বাক্যটো সজাওঁ তেন্তে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য শুদ্ধ হ'ল। ইয়াত এটা কথা হ'ল কি, আগতে তোমালোকে জানা যে এম ইজ আৰ কাৰ কাৰ লগত বহে, আগৰ ভিডিঅ'ত তোমালোকে নিশ্চয় গম পাইছা। আজি আকৌ কওঁ, অকল আইৰ লগত কি বহে, এম বহে। আইৰ লগত কি বহে, এম। এক বচনৰ লগত
ইজ বহে আৰু বহুবচনৰ লগত আৰ বহে একেবাৰে সহজ অৰ্থত মনত ৰাখিবা পাৰ্চন কওঁতে আকৌ খেলি মেলি লাগি যাব সহজ অৰ্থত বুজাই দিছোঁ ছাবজেক্টটো যদি আই হয় তেতিয়া তাৰ লগত কি বহিব আই হ'লে তাৰ লগত এম বহিব ছাবজেক্টৰ একবচন হ'লে ইজ হ'ব আৰু ছাবজেক্টৰ বহুবচন হ'লে কি হ'ব আৰ হ'ব এই কথাটো জানি ল'বা যদি প্ৰেজেণ্ট কণ্টিনিউয়াছৰ বাক্য গঠন কৰা আৰু ইয়াম ইজ আৰ দিওঁতে যদি ভুল হৈ যায় তেন্তে বাক্যটো সম্পূৰ্ণৰূপে অশুদ্ধ হ'ব নম্বৰ 2 যে কি আছে ভেৰি চুন যে ভেৰি চুন বৰ সোনকালে যে শি কাম হিয়াৰ ভেৰি চুন যে তেওঁ ইয়াত বৰ সোনকালে আহি আছে এনেকুৱা অৰ্থ তাত অনতিদূৰ ভৱিষ্যতৰ অৰ্থ প্ৰকাশ কৰে যে কামটো অলপ পিছত সম্পাদন হ'ব তেনেকুৱা ভৱিষ্যতত যেন লাগিলেও প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয় এটা ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় কিন্তু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আমি ব্যৱহাৰ কৰিব পাৰিম তেন্তে এই বাক্য গঠন হি ইজ কামিং হিয়াৰ ভেৰি চুন আকৌ এটা কথা কৈছোঁ যে চুন শ্বৰ্টলি ভেৰি চুন এইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ কণ্টিনিউয়াছ টেন্সতো ব্যৱহাৰ কৰা হয় নেক্সট নিয়মলৈ আহোঁ আমি নেক্সট নিয়মৰ আগত আৰু এটা চেণ্টেন্স যে হাৰি আপ বাক্যটোত কি আছে হাৰি আপ আছে গতিকে বাক্যটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউয়াছ বাক্যৰ বাক্যাংশ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স দেখা আমাৰ বাক্যখিনি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হৈছে যে কৰ্তাৰ ইচ্ছা আৰু ভৱিষ্যতে কোনো কাৰ্য সম্পাদন হ'ব কৰ্তাৰ ইচ্ছা অনুসৰি ভৱিষ্যতে কোনো এটা কাৰ্য সম্পাদন কৰিব এনে অৰ্থ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট যে গোয়িং টু ফৰ্মৰ ব্যৱহাৰ যে কৰ্তাৰ নিজৰ ইচ্ছাত ভৱিষ্যতে কোনো এটা কাম সম্পাদন হ'ব বুজালে তেন্তে সেই বাক্যটোত গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰা হয় আমি কেইটামান বাক্য দুটা বাক্য জানিলে আমি গোটেইখিনি গম পাম যে ইয়াত দেখা আই গো টু এপ্লাই ফৰ দ্য পষ্ট ইয়াত ভাৰ্ব আছে 2 নম্বৰ বাক্যতে দেখা যে হি গো টু ৰাইট এ লেটাৰ টু হিজ ফ্ৰেণ্ড ইয়াতো কি আছে ভাৰ্ব আছে গতিকে ইয়াত অৰ্থ হৈছে যে আই গো টু এপ্লাই ফৰ দ্য পষ্ট যে মই সেই পদবীৰ কাৰণে এপ্লাই কৰিবলৈ গৈ আছোঁ কিন্তু গৈ থকা অৰ্থ প্ৰকাশ নকৰিব ভৱিষ্যতত কৰ্তাৰ নিজৰ ইচ্ছামতে কোনো এটা কাম সম্পাদন হ'ব অৰ্থ প্ৰকাশ কৰিব ঠিক এদৰে হি গো টু ৰাইট এ লেটাৰ টু এ ফ্ৰেণ্ড যে তেওঁ তেওঁৰ বন্ধুলৈ এখন চিঠি লিখিবলৈ লৈ আছে যে অৰ্থাৎ গৈ আছে এনেকুৱা অৰ্থ প্ৰকাশ নকৰিব যে কৰ্তাই নিজৰ ইচ্ছামতে কোনো এটা কাম সম্পাদন হ'ব অৰ্থ প্ৰকাশ কৰিছে গতিকে ইয়াত আমি কি কৰিম যে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰিম যে আই এম গোয়িং টু ইয়াত টুটো উঠা নাই আই এম গোয়িং টু এপ্লাই ফৰ দ্য পষ্ট ঠিক আছে 2 নম্বৰ বাক্যত হি ইজ গোয়িং টু ৰাইট এ লেটাৰ টু হিজ ফ্ৰেণ্ড ইয়াত আৰু কেইটামান আছে চেণ্টেন্স তোমালোকে সেই চেণ্টেন্সকেইটা নিজে কৰিবা 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ তোমালোকে বহীত লিখি ল'বা নেক্সট নিয়মটো 3 নম্বৰ নিয়ম অলপ স্পীড গৈ আছোঁ যিহেতু ভিডিঅ'টো ডাঙৰ হয় তোমালোকে ডাঙৰ ভিডিঅ' চোৱাতে মানে অলপ আমনি লাগে গতিকে স্পীড কৰি আছোঁ দুটা বাক্যৰ মাজত কথাটো ভালকৈ মনত ৰাখিবা দুটা বাক্যৰ মাজত এই দুটা বাক্য এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'লে এটা বাক্য যদি কি হয় নাইবা এইটোই নাইবা কি এইটোই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'লে আন্তঃবাক্য প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা আন্তঃবাক্য কোন টেন্সত ব্যৱহাৰ কৰা হ'ব কণ্টিনিউয়াছ টেন্স প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স এই বাক্যটোত দেখা দুটা বাক্য আছে আৰু সেই দুটা বাক্যত এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু আন্তঃবাক্য কি আছে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিম অৰ্থাৎ মনত ৰাখিব লাগিব যদি দুটা বাক্য থাকে আৰু দুটা বাক্য এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় তেন্তে আন্তঃবাক্য আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগিব ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ থাকিলে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো যদি শুদ্ধ থাকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ কৰিব লাগিব আহা আমি উদাহৰণ জানো হি ইজ বিজি তেওঁ ব্যস্ত বিকজ হি প্ৰিপেয়াৰ হিজ লেচন এনেকুৱা বাক্যৰ দুটা বাক্যৰ মাজত বিকজ ডেট এণ্ড নাইবা কমা থাকিব পাৰে এইটো মনত ৰাখিবা যে ইয়াত দেখা হি ইজ বিজি তেওঁ ব্যস্ত এইখিনি হ'লে এটা বাক্য
এইখিনি হ'ল কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু বিকজ দি বাক্যটো সংযোগ কৰিছে হি প্ৰিপেয়াৰ হিজ লেচন তেওঁৰ পাঠটো প্ৰস্তুত কৰি আছে গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ আছে আমাৰ কি কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো শুদ্ধ কৰি লিখিব লাগিব যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য শুদ্ধ কৰোঁতে আমি জানো ছাবজেক্ট প্লাছ ইয়ামিছাৰ প্লাছ মেইন ভাৰ্বৰ লগত আইএনজি যোগ প্লাছ ছাবজেক্ট দেখা ইয়াত ছাবজেক্ট অনুযায়ী ইয়াৰ ইজ বহিছে আৰু মেইন ভাৰ্বৰ লগত আইএনজি যোগ হৈছে ঠিক সেইদৰে দেখা দ্য বেবী ক্ৰাই বিকজ হি ইজ হাংগ্ৰি বিকজ কি হি ইজ হাংগ্ৰি কেঁচুৱাজন কান্দি আছে কাৰণ কি তেওঁৰ ভোক লাগিছে যে কোনো এটা কেঁচুৱা কান্দি আছে কিয় কান্দে সাধাৰণতে ভোক লাগিলে বা কিবা খং কৰিলে কান্দি থাকে ইয়াত ভোক লগা অৰ্থ প্ৰকাশ কৰিছে গতিকে ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ আছে আমাৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা মেছেজ দি জনাই দিবা নম্বৰ 4 দুটা বাক্যৰ মাজত এটা বাক্য ইম্পাৰেটিভ সেন্টেন্স হলাই কি সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স মানে তোমালোকে জানাই বাক্য যেতিয়া পঢ়াইছোঁ তোমালোকে গম পাইছা ইম্পাৰেটিভ সেন্টেন্স হৈছে যে আদেশ অনুৰোধমূলক বাক্য অৰ্থাৎ যিটো বাক্য আদেশ বা অনুৰোধ বুজায় সেই বাক্যটো আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় গতিকে আনটো বাক্য আমাৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগিব এটা বাক্য যদি এটা বাক্য যদি ইম্পাৰেটিভ সেন্টেন্স হয় তেন্তে আনটো বাক্য কণ্টিনিউয়াছত ব্যৱহাৰ কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগিব এনেকুৱা বাক্যত দেখিবা যে ডন্ট ডাজ নট কাণ্ট আদিৰে ইম্পাৰেটিভ সেন্টেন্সবিলাক ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লগত থকা দ্বিতীয় বাক্যটো আমি কোন টেন্সত ব্যৱহাৰ কৰিম প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয় ইয়াত দেখা যে ডন্ট ডিষ্টাৰ্ব মি মোক আৰম্ভণি নকৰিবা আই ৰিড এ বুক যে মই কিতাপ পঢ়ি আছোঁ সেই সময়ত আন এজনে মানে কি মোক বিৰক্ত কৰি আছে বা আমনি কৰি আছে সেইকাৰণে কৈছে যে মোক কি নকৰিবা আমনি নকৰিবা কাৰণ মই কি কৰি আছোঁ কিতাপ পঢ়ি আছোঁ ইয়াত বিকাশো থাকিব পাৰে নে বা কি কমাও থাকিব পাৰে গতিকে এনে বাক্য এটা শুদ্ধ কৰোঁতে আমাৰ কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত শুদ্ধ কৰিব লাগিব দেখা যে আই লগত এম বহিছে আৰু মেইন ভাৰ্বৰ লগত আইএনজি যোগ হৈছে দ্বিতীয় বাক্য দেখা যে ডণ্ট গ' আউট ইট ৰেইন নাও যে বাহিৰলৈ নাযাবা এতিয়া বৰষুণ দি আছে গতিকে বৰষুণ দি থকা সময়ত এজনে আনজনক কৈছে বাহিৰলৈ নাযাবা বৰষুণ দি আছে গতিকে এইখিনি বাক্য শুদ্ধ আছে এইখিনি বাক্য আমাৰ কি কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত শুদ্ধ কৰিব লাগিব আশা কৰা তোমালোকে বুজি পাইছা আৰু ভিডিঅ'টো ভালকৈ দুবাৰকৈ চালে গোটেইখিনি বস্তু জানিব পাৰিবা আৰু দুটা বাক্য দেখা 3 নম্বৰ 4 নম্বৰ বাক্যটো তোমালোকে শুদ্ধ কৰিবাচোন মই ইয়াত লিখি দিয়া নাই তোমালোকে লিখি ল'বাচোন কি হয়